নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফকাছলৈ জুনমণি ৰাভাৰ সন্দৰ্ভত বিভিন্ন তথ্য এতিয়া উন্মোচন হৈছে আজি শেহতীয়াভাৱে আৰু এক ভয়ংকৰ তথ্য উন্মোচন হৈছে যে জুনমণি ৰাভাৰ মৃত্যু হৈছিল বা জুনমণি ৰাভাৰ দুৰ্ঘটনাত পতিত হৈছিল 16 তাৰিখে 16 মেত পতিত হৈছিল দুৰ্ঘটনাত আৰু 16 তাৰিখে নিখা যেতিয়া দুৰ্ঘটনাত পতিত হৈছিল সেই নিখাই কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত কিন্তু জুনমণি ৰাভাৰ যিখন আসলতে ৰেকৰ্ড বহিত নাম অন্তৰ্ভুক্ত কৰিব লাগে বা ৰেকৰ্ড ৰাখিব লাগে সেই ৰেকৰ্ড বহিত কিন্তু ৰেকৰ্ড ৰখা নহল সেই তথ্য বৰ্তমান উন্মোচন হৈছে তাৰ বিপৰীতে 16 তাৰিখৰ বিপৰীতে 22 তাৰিখৰ দিনাহে অৰ্থাৎ 22 তাৰিখতহে আসলতে জুনমণিৰ যিটো ৰেকৰ্ড সেই ৰেকৰ্ড তাত সন্নিবিষ্ট কৰা হ'ল ৰেকৰ্ড বহিত যিখন MLR যিখন আছে সেই MLRত আসলতে ৰেকৰ্ডটো সন্নিবিষ্ট কৰা হৈছে 22 তাৰিখত আৰু 436 ৰেজিষ্টাৰ নাম্বাৰত আসলতে তাত জুনমণি ৰাভাৰ যিটো ঘটনা সেই ঘটনাটো ৰেজিষ্টাৰ কৰা হৈছে কিয় 6 দিন লাগিল কিয় 6 দিন পিছতহে ৰেজিষ্টাৰ বুকত ৰেজিষ্টাৰ কৰা হ'ল জুনমণি ৰাভাৰ যিটো নাম সেই নামটো কিয় ৰেজিষ্টাৰ কৰা হ'ল কিয় 16 তাৰিখে হস্পিটেলত ভৰ্তি কৰাৰ সময়তে কিহৰ কাৰণে নাম ৰেজিষ্টাৰ কৰা নহল অথবা কিহৰ কাৰণে ৰিকুইজিশ্যন ফ্ৰম পুলিচৰ পৰা পিছত আনি আইন আসলতে পুলিচৰ হাতত আইনৰ সংক্ৰান্তত থকা কিছুমান ঘটনা বা তদন্ত যেতিয়া চলি থাকিব বা সেই দুৰ্ঘটনা যেতিয়া আইনৰ প্ৰসংগলৈ যাব তেতিয়া পুলিচে ৰিকুইজিশ্যন ফৰ্ম দিব লাগে আৰু সেই ৰিকুইজিশ্যন ফৰ্মখন কিহৰ কাৰণে দেৰিকৈ দিয়া হ'ল 20 তাৰিখে কিহৰ কাৰণে দিয়া হ'ল বা 16 তাৰিখে হোৱা ঘটনাৰ 20 তাৰিখে ৰিকুইজিশ্যন ফৰ্ম দিলে 22 তাৰিখে ৰেজিষ্টাৰ বহিত ৰেজিষ্টাৰ কৰিলে জুনমণি ৰাভাৰ নাম আৰু এই খণ্ডত আমি কথা পাতিম আমাৰ সাংবাদিক দুলাল মিশ্ৰ আছে শেহতীয়াভাৱে জুনমণি ৰাভাৰ সন্দৰ্ভত বিভিন্ন তথ্য উন্মোচন হৈছে আৰু এতিয়া শেহতীয়াভাৱে এটা ভয়ংকৰ তথ্য উন্মোচন হৈছে যে 16 তাৰিখে জুনমণি ৰাভাক মৃত্যু হৈছিল আৰু 16 তাৰিখে কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল তাৰপিছত 16 তাৰিখে যিখন ৰেজিষ্টাৰ বহি থাকে যিখন MLR যিখন থাকে সেই MLRত কিন্তু তেওঁৰ নামটো ৰেজিষ্টাৰ কৰা নহ'ল 6 দিন পিছত জুনমণি ৰাভাৰ নাম ৰেজিষ্টাৰ কৰা হ'ল আৰু 20 তাৰিখে অৰ্থাৎ 4 দিন পিছত পুলিচৰ পৰা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন সংগ্ৰহ কৰা হ'ল জুনমণি ৰাভাৰ যিদিনা এক্সিডেণ্ট হোৱা বুলি দেখুওৱা হৈছে সেই দিনটোত আৰক্ষীয়ে জুনমণি ৰাভাক লৈ গৈছিল হস্পিটেললৈ সেইটো ইতিমধ্যে প্ৰমাণো হৈছে বিভিন্ন ধৰণে আৰু তাত গোটেইখিনি কথা চব ঠিকে থাকে আছিল কিন্তু এতিয়া নতুন কিছুমান তথ্য আমাৰ হাতলৈ আহিছে তথ্য অনুসৰি এতিয়া আৰক্ষীয়ে যেতিয়া এগৰাকী লোকক চিকিৎসালয়লৈ নিয়ে তেতিয়া মেডিকো লিগেল ৰেজিষ্টাৰখন তেওঁলোকে মেইনটেইন কৰিব লাগে চিকিৎসালয়ে মেডিকো লিগেল ৰেজিষ্টাৰখন মেইনটেইন কৰিব লাগিলে আৰক্ষীয়ে এখন ৰিকুইজিশ্যন দিয়ে ৰিকুইজিশ্যনখনৰ ওপৰত ভিত্তি কৰি মেডিকো লিগেল ৰেজিষ্টাৰখন মেইনটেইন কৰা হয় এতিয়া কথাটো হ'ল জুনমণি ৰাভাৰ মৃত্যু 16 তাৰিখে হোৱাৰ পিছত 22 তাৰিখে মেডিকো লিগেল ৰেজিষ্টাৰখনত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে তাত উল্লেখ কৰা হৈছে 16 তাৰিখে জুনমণি ৰাভাক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল কিন্তু এই 6 দিন মাজত কিয় 6 দিন ল'বলগীয়া হ'ল আৰক্ষীয়ে সেই 16 তাৰিখে কিয় ৰিকুইজিশ্যনখন নিদিলে বা 16 তাৰিখে কিয় মেডিকেল এইটো লিগেল ৰেজিষ্টাৰখনত তেওঁৰ নাম বা তেওঁ কি অৱস্থাত আহিছিল হস্পিটেললৈ কেনেকৈ আনিছিল তেওঁক ইত্যাদি কথাসমূহ নথিভুক্ত কৰা নহ'ল এই 6 দিন কিয় ৰ'ব লগা হ'ল এই কথাসমূহে বিভিন্ন ধৰণৰ দিশৰ উন্মোচন ঘটাইছে বিভিন্ন সন্দেহৰ উদ্ৰেক ঘটাইছে আৰক্ষীয়ে ৰিকুইজিশ্যনখন সেই সময়ত দিছিল নে নাই যদি দিছিল চিকিৎসালয় কৰ্তৃপক্ষৰ কিবা হেমাহি আছে নেকি তেওঁলোকে সেয়া ৰেজিষ্টাৰৰ বুকত অন্তৰ্ভুক্ত কৰা নাছিল নেকি নে আৰক্ষীয়ে দিয়াই নাছিল ৰিকুইজিশ্যনখন সেই সময়খিনিত এইবোৰ প্ৰশ্ন এতিয়া অৱতৰণা হৈছে আৰু এইবোৰ প্ৰশ্ন যিহেতু তদন্ত চলি আছে CIDয়ে তদন্ত কৰি আছে গতিকে CIDয়ে তদন্তৰ আওতিলৈ এইবোৰ বিষয়ে অনাটো অত্যন্ত জৰুৰী হৈ পৰিছে কাৰণ এই 6টা দিন কিয় ৰ'ব লগা হ'ল আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল জুনমণি ৰাভাৰ মৃত্যুৰ সৈতে আৰু নাম সাঙুৰ পৰা ব্যক্তি দুগৰাকী হৈছে এগৰাকী নালিয়া আৰু এগৰাকী হৈছে সুমিত কুমাৰ পাল ট্ৰাকখনৰ ড্ৰাইভাৰ আছিল আৰু ইতিমধ্যে তেওঁ জামিন লাভ কৰিছে এতিয়া সুমিত কুমাৰ পাল আৰু নালিয়াক যেতিয়া আৰক্ষীৰ হাতলৈ আহে তেওঁলোক জিম্মালৈ আহে তেতিয়া তেওঁলোককো চিকিৎসালয়লৈ নিয়া হৈছিল আৰু তেওঁলোকৰ চিকিৎসালয়লৈ নিয়াৰ পিছত তেওঁলোকৰো যাৱতীয় শাৰীৰিক পৰীক্ষা আদি কৰা হৈছিল আৰু তাৰ বাবে আৰক্ষীয়ে হয়তো ৰিকুইজিশ্যন দিছিল যাৰ বাবে মেডিকো লিগেল যিখন ৰেজিষ্টাৰ আছে তাত জুনমণি ৰাভাক নিয়াৰ আগতেই তেওঁলোকৰ বা আমি জনামতে আমি যিখিনি তথ্য পাইছোঁ 19 তাৰিখে তেওঁলোকৰ বিষয়ে ইতিমধ্যে সেইখন ৰেজিষ্টাৰত অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ প্ৰকৃত মৃতকৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত হৈছে 22 তাৰিখে কিন্তু
সাক্ষী আৰু ট্ৰাক চালকৰ তথ্য সন্নিৱিষ্ট হৈছে 19 তাৰিখে তাৰমানে হস্পিটেল গৈ আগতে সাক্ষী আৰু ট্ৰাক চালক গৈ পালে অভিযুক্ত কিন্তু মৃতকৰ তথ্য কিন্তু 22 তাৰিখে খুব গুৰুত্বপূৰ্ণ আসলতে তথ্য উন্মোচন হৈছে খুব গুৰুত্বপূৰ্ণ আসলতে তথ্য কিছুমান এটা ন তথ্য কিছুমান উদ্ঘাটন হৈছে জোনমণি ৰাভাৰ মৃত্যু ঘটনাক কেন্দ্ৰ কৰি এটা নতুন তথ্য আজি আকৌ এটা নতুন তথ্য আহি পৰিছে যে জোনমণি ৰাভাৰ মৃত্যুৰ লগত যি দুজন ব্যক্তি বিশেষভাৱে সাঙুৰ হৈ পৰিছিল এগৰাকী হৈছে প্ৰণৱ দাস ওৰফে নালিয়া আনগৰাকী হৈছে ট্ৰাক চালক যিজন আছিলে সুমিত কুমাৰ পাল এই দুয়োগৰাকী ব্যক্তিক যেতিয়া আৰক্ষীয়ে আটক কৰিলে বা অথবা ধৰিলে আৰক্ষীৰ হাতত যেতিয়া দুয়োগৰাকী ব্যক্তি আহিল আৰক্ষীয়ে তেতিয়া নৰ্মছ অনুসৰি বা আৰক্ষীৰ নিয়ম অনুসৰি তেওঁলোকক মেডিকেল কৰাব লাগে মেডিকেল কৰালে 19 তাৰিখে যেতিয়া 19 তাৰিখে সুমিত কুমাৰ পাল আৰু নালিয়াক মেডিকেল কৰালে ঠিক সেই সময়তে কিন্তু যিখন MLR যিখন আছে যিখন ৰেকৰ্ড বহি আছে মেডিকেলত সেই ৰেকৰ্ড বহিখনত কিন্তু 19 যিদিনাখনে আসলতে সেই মেডিকেলত তেওঁলোকক পৰীক্ষা কৰিবলৈ লৈ গৈছিলে সুমিত কুমাৰ পালক আৰু প্ৰণৱ দাসক সেই দিনাখনেই আসলতে ৰেকৰ্ড সন্নিৱিষ্ট কৰা হৈছিলে ৰেকৰ্ড বহিত কিন্তু আশ্চৰ্যজনকভাৱে ৰহস্যজনকভাৱে 16 তাৰিখে জোনমণি ৰাভাৰ মৃতদেহটো আসলতে তাত লৈ যোৱা হৈছিলে হাস্পতালত কিন্তু 16 তাৰিখে জোনমণি ৰাভাৰ যেটো ৰেকৰ্ড ৰাখিব লাগিছিল 16 তাৰিখে ৰেকৰ্ডটো ৰখা নহল অৰ্থাৎ কথাটো এতিয়া এনেকুৱা হৈছে যে যিগৰাকী সাক্ষী আছিলে সাক্ষীৰ ৰেকৰ্ড আগতীয়াকৈ হাস্পতালত ৰখা হল আৰু মৃতকৰ ৰেকৰ্ড শেহতীয়াকৈ ৰখা হৈছে অৰ্থাৎ 19 তাৰিখে ৰেকৰ্ড হল নালিয়া আৰু প্ৰণৱ দাসৰ 22 তাৰিখে ৰেকৰ্ড বহি তোলা হল জোনমণি ৰাভাৰ এই সামগ্ৰিকভাৱে বিষয়টো এতিয়া সম্পূৰ্ণভাৱে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে মই মিশ্ৰ ডাঙৰীয়া আমি এটা সবিশেষ তথ্য জনাৰ কাৰণে আমাৰ স্থানীয় সাংবাদিকৰ লগত আমি আমাৰ যোগাযোগ স্থাপন কৰিব পাৰোঁ নেকি বাৰু নিশ্চয় গোটেই বিষয়টো স্থানীয় সাংবাদিকে আমাৰ জনাব পাৰিব ভালকৈ আচলতে কি হৈছে কি কাৰণত আৰক্ষীয়ে ৰিকুইজিশ্যন দিয়াত পলম কৰিলে নে আৰক্ষীয়ে ৰিকুইজিশ্যন দিয়াৰ পিছতো এই বিষয়ত কিছু হেমাহি ৰৈ গ'ল বা অন্য কিবা উদ্দেশ্য আছে নেকি ইত্যাদি কথাসমূহ ইতিমধ্যে আমাৰ স্থানীয় সাংবাদিকে নিশ্চয়কৈ গম পাব কাৰণ আমি ইতিমধ্যে তথ্য এই বিষয়ত সংগ্ৰহ কৰা হৈছে আমাৰ হাতত যাৱতীয় এইখিনি তথ্য আছে 19 তাৰিখ বা 22 তাৰিখৰ তথ্যখিনি আমাৰ হাতত আছে গতিকে এই বিষয়ত আমাৰ স্থানীয় সাংবাদিকৰ লগত কথা পাতিলে বিষয়টো অধিক স্পষ্ট হ'ব আমি স্থানীয় সাংবাদিক আমাৰ যেনেকৈ স্থানীয় সাংবাদিক তাত উপস্থিত আছে স্থানীয় সাংবাদিকৰ লগত আমি এই মুহূৰ্তত কথা পাতিব চেষ্টা কৰিম আৰু এই মুহূৰ্তত স্থানীয় সাংবাদিকৰ পৰা আমি তথ্যসমূহ আমি জানিবৰ কাৰণে চেষ্টা কৰিম আমাৰ স্থানীয় সাংবাদিক আছে আমাৰ স্থানীয় সাংবাদিকক মই বৰ্তমান সময়ত যোগাযোগ হ'বৰ কাৰণে মই চেষ্টা কৰিম হয় মই প্ৰাগনিজৰ পৰা ক'লোঁ হয় যেহেতুকে কলিয়াবৰৰ যিটো ঘটনা কলিয়াবৰ যিটো মহকুমা স্বাস্থ্য খণ্ডত যিটো আচলতে ঘটনা সংঘটিত হৈছিলে জখলাবান্ধাত ৰাজপথত জোনমণি ৰাভাৰ মৃত্যু হৈছিলে আৰু তাৰপিছত ন তথ্য পোহৰলৈ আহিছিলে আৰু শেহতীয়াভাৱে যিটো তথ্য ওলাই পৰিছে আজিৰ দিনৰ ভিতৰত যিটো তথ্য ওলাই পৰিছে যে জোনমণি ৰাভাক 16 তাৰিখে হাস্পতালত ভৰ্তি কৰোৱা হৈছিলে আৰু 16 তাৰিখে যিখন MLR আছে যিখন মেডিকেল ৰেকৰ্ড যিখন বহি আছে সেই ৰেকৰ্ড বহিত 16 তাৰিখৰ দিনত কিন্তু জোনমণি ৰাভাৰ ঘটনা সন্নিৱিষ্ট কৰা হোৱা নাছিলে তাৰ বিপৰীতে 22 তাৰিখে ঘটনা সন্নিৱিষ্ট কৰা হৈছিলে আৰু লক্ষণীয়ভাৱে যি দুগৰাকী ব্যক্তি সাঙুৰ খাই পৰিছিলে নালিয়া ওৰফে প্ৰণৱ দাস আৰু সুমিত কুমাৰ পাল ট্ৰাক ড্ৰাইভাৰ এই দুয়োগৰাকী ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা হৈছে 19 তাৰিখে আৰু জোনমণি ৰাভাৰ সন্নিৱিষ্ট কৰা হ'ল অৰ্থাৎ মৃতকৰ সাক্ষীৰ নাম সন্নিৱিষ্ট কৰা হ'ল আগতীয়াকৈ আৰু মৃতকৰ নাম সন্নিৱিষ্ট কৰা হ'ল 22 তাৰিখে এই সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি জনাত যদি পুলিচে কিবা কেছ লৈ চিকিৎসালয়লৈ যায় তেতিয়াহ'লে পুলিচে এখন ৰিকুইজিশ্যন দিব লাগে আৰু সেই ৰিকুইজিশ্যনৰ ভিত্তিত যিখন ML ৰেজিষ্টাৰ চিকিৎসালয়ত থাকে তাত নামটো পঞ্জীয়ন কৰা হয় নাম ঠিকনা যি পৰা যায় সেয়া পঞ্জীয়ন কৰা হয় কিন্তু জোনমণি ৰাভাৰ ক্ষেত্ৰত দেখা গ'ল যে 16 তাৰিখে নিশা প্ৰায় 2:30 বজাত জোনমণি ৰাভাক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল চিকিৎসালয়খনৰ চিকিৎসকগৰাকীয়ে আমাক বাইটো দিছিল যে জোনমণি ৰাভাক 2:30 বজাত ভৰ্তি কৰোৱা হৈছে আৰু তেখেত মৃত কিন্তু যিটো গুৰুত্বপূৰ্ণ কথা যে যিখন ML ৰেজিষ্টাৰ তাত নাম ভৰ্তি কৰিব লাগে সেই নাম কিন্তু তাত ভৰ্তি কৰা হোৱা নাছিল তাৰ বিপৰীতে 22 তাৰিখৰ এটা ডেটত 16 তাৰিখৰ ঘটনাটো সন্নিৱিষ্ট কৰা হৈছে কিন্তু চাব যে এই দুৰ্ঘটনাৰ লগত জড়িত
যি আন দুজন যি ব্যক্তিৰ নাম সাঙুৰ খাইছে প্ৰণৱ দাস ওৰফে নালিয়া আৰু ট্ৰাকখনৰ চালক সুমিত কুমাৰ তেওঁলোকক কিন্তু স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিওঁতে 19 তাৰিখে সেই ৰেজিষ্টাৰত তেওঁলোকৰ নাম ভৰ্তি হৈ আছে গতিকে এই যে বিসংগতি হৈছে এই বিসংগতিটোক লৈ অকমান ৰাইজ চিন্তিত হৈছে যে এই লৈ ঘটনাটোক লৈ যে পিছত কিবা তদন্তত অসুবিধা হ'ব নেকি এতিয়া আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে সুমিত কুমাৰ পাল আৰু নালিয়াক আচলতে 19 তাৰিখে পুলিচৰ ৰিকুইজিশ্যন অনুসৰি 19 তাৰিখে সেই ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰা হ'ল আৰু জোনমণি ৰাভাৰ মৃতদেহ অৰ্থাৎ যিটো আচলতে আগতীয়াকৈ নামভৰ্তি কৰিবলগীয়া আছিলে সেই মৃতদেহটোৰ নামভৰ্তি কিন্তু 22 তাৰিখে কৰা হ'ল আমাৰ হাতত তথ্য ইতিমধ্যে আহি পৰিছে সেই 22 তাৰিখে সেয়া নামভৰ্তি কৰা হ'ল এই সন্দৰ্ভত ডাক্তৰে কিবা এই সন্দৰ্ভত মতামত আগবঢ়াইছিল নেকি আপোনালোকৰ সন্মুখত মানে কেমেৰাৰ সন্মুখত তেওঁ কোৱা নাই কথাটো কিন্তু পপদা ৰেকৰ্ড তেওঁৰ পৰা আমি জানিব পাৰিছো যে মানে অফ ৰেকৰ্ড মানে কেমেৰাৰ সন্মুখত তেওঁ কোৱা নাই কেমেৰা বন্ধ থকা অৱস্থাত আপোনালোকক কি কৈছিলে তেখেতক 20 তাৰিখে জখলাবন্ধাৰ পুলিচে তেখেতৰ নিজা বাসভৱন আমাৰ কলিয়াবৰৰ বৰভগীয়াত তেখেতৰ ঘৰ তেখেতৰ ঘৰলৈ গৈ এই ৰিকুইজিশ্যন কাগজ এখনত চহী কৰাই আনিছে মানে ডাক্তৰজনৰ ঘৰত পুলিচ উপস্থিত হৈছিলগৈ আৰু ডাক্তৰৰ ঘৰত পুলিচ উপস্থিত হৈ নিজে পুলিচে ডাক্তৰৰ পৰা চহী ঘৰৰ পৰা লৈ আহিছিলগৈ ঘৰৰ পৰা লৈ আহিছিলে গতিকে এই ঘটনাটো 20 তাৰিখৰ সেই কাৰণে 22 তাৰিখে এই ML ৰেজিষ্টাৰখনত চিকিৎসকজনে এইটো পঞ্জীয়ন কৰি থব লগা হ'ল মানে প্ৰশ্ন হৈছে যে সেইদিনাখন কিয় কৰা নহ'ল বুজিছো বা সেইদিনাখন খৰধৰ অৱস্থাত কৰা নহ'ল তাৰ পিছতে কিয় কৰা নহ'ল মানে তাৰ মৃতদেহ যেতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় তেতিয়া পুলিচে মৃতদেহটো চিকিৎসালয়ৰ পৰা সমজি ল'ব লাগে এই গোটেই প্ৰক্ৰিয়াটোত পুলিচে ৰিকুইজিশ্যনখন দিলে সেই ৰিকুইজিশ্যনখনত এই গোটেই কথাটো আহে কিন্তু এতিয়া তথ্যটো চিকিৎসালয়ত নাই যে কোনে ভৰ্তি কৰালে মৃতদেহ কোনে লৈ গ'ল এই কথাটো চিকিৎসালয়খনত নথি যিখন মানে ML ৰেজিষ্টাৰ তাত পোৱা হোৱা নাই দেখা হোৱা নাই এইটো 22 তাৰিখে খালি লিখি থোৱা হৈছে যে জোনমণি ৰাভাক 16 তাৰিখে 2:30 বজাত পনা হৈছিল তেওঁ পাৰ্চ নাছিল কিবা কথা তাত লিখি থোৱা হৈছে এই সন্দৰ্ভত আৰক্ষীৰ সৈতে আপোনালোকে কিবা কথা পাতিছিল নেকি বা আৰক্ষীয়ে জখলাবন্ধা আৰক্ষীয়ে এই সন্দৰ্ভত কিবা মতামত আগবঢ়াইছে নেকি বৰ্তমান সময়ত জখলাবন্ধা আৰক্ষী মানে আৰক্ষীয়ে কোনো কথা নকয় মুখে নুখুলে কোনো কথাই নকয় মানে কথাবিলাক সুধিলে তেওঁলোকে CID-য়ে ক'ব বুলি কৈ দিয়ে এতিয়া জখলাবন্ধা আৰক্ষী ডাক্তৰৰ ঘৰত নিজে উপস্থিত হৈছিল আৰু ৰিকুইজিশ্যন ফৰ্মত ডাক্তৰৰ ঘৰৰ পৰা গৈ চহী লৈ আহিছিল নহয় জানো চহী লৈ আহিছে আৰু দুখনত চহী হয় তাৰে এখন ডাক্তৰজনৰ হাতত থাকি যাব লাগে কিন্তু পুলিচে 2খন ফৰ্ম লৈ অহা বুলি আমি জানিব পাৰিম ডাক্তৰজনে কোৱা মতে হয় ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়াভাৱে যদি কিবা তথ্য আমি আপোনাৰ পৰা জানিব লাগে আপোনাক সৈতে আমি যোগাযোগ কৰিম খুব গুৰুত্বপূৰ্ণ মন্তব্য আচলতে যিটো আমি আচলতে ভবা নাছিলোঁ যিটো একাংশ জনসাধাৰণে ভবা নাছিল বা এতিয়া ভাবিবলৈ বাধ্য হৈছে যে খুব গুৰুত্বপূৰ্ণ মন্তব্য যিগৰাকী ডাক্তৰে জোনমণি ৰাভাৰ মৃতদেহটো আচলতে চাইছিলে পৰীক্ষা নিৰীক্ষা কৰিছিলে সেই ডাক্তৰজনৰ ঘৰত পুলিচ উপস্থিত হৈছিলে সেই ডাক্তৰজনৰ ঘৰত এই ডাক্তৰজনে আচলতে সেয়া মন্তব্য কৰাৰ পৰা বিৰত আছিলে কিন্তু অন কেমেৰা নহয় অফ কেমেৰা তেওঁ কোৱা অনুসৰি যে ডাক্তৰজনৰ যি আচলতে ঘৰত গৈ পুলিচ উপস্থিত হৈছিল আৰু ৰিকুইজিশ্যন ফৰ্মত চহী লৈ আহিছিল আমাক সাংবাদিকে জনোৱা তথ্য অনুসৰিহে আমি এই খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ ৰিকুইজিশ্যন ফৰ্মখনত ডাক্তৰৰ পৰা চহী লৈ আহিছিলে ঘৰত উপস্থিত হৈ আৰু সামগ্ৰিকভাৱে 2খন ৰিকুইজিশ্যন ফৰ্মত চহী কৰিব লাগে এখন ডাক্তৰৰ হাতত থাকিব লাগে আৰু আনখন পুলিচ প্ৰশাসনে লগত লৈ আহিবলৈ কিন্তু তথ্য অনুসৰি 2খন ৰিকুইজিশ্যন ফৰ্মেই ডাক্তৰৰ পৰা লৈ আহিছিলে সেই কথা ডাক্তৰে কোৱা অনুসৰি আমাৰ স্থানীয় সাংবাদিকে আমাক জনোৱা অনুসৰি আমি এই খবৰ আপোনালোকৰ ওচৰত লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ খুব আচলতে গুৰুত্বপূৰ্ণ মন্তব্য খুব ভয়ংকৰ তথ্য এটা আকৌ উন্মোচন হৈছে আমাৰ স্থানীয় সাংবাদিকে জনোৱা অনুসৰি গোটেই কথাখিনি আমাৰ স্থানীয় সাংবাদিকে ক'লে ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে জোনমণি ৰাভাৰ
চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে যিখন ৰিকুইজিশ্যন দিব লাগিছিল সেইখন সেই সময়ত দিয়া নাছিল সেইখন পিছত দিয়া হৈছে আৰু কিয় পিছত দিয়া হৈছে সেই কথাটো আৰক্ষীয়েহে গম পাব আৰক্ষীয়ে বুজিব আৰু আচলতে কি কাৰণ আছিল তেওঁলোকৰ খৰখেদা আছিল নেকি খৰখেদা থাকিলেও 16 তাৰিখে দিব নোৱাৰিলে 17 তাৰিখে দিব পাৰিলেহেঁতেন 18 তাৰিখেও দিব পাৰিলেহেঁতেন আৰু মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত যিহেতু কিছু নিয়ম বিধি বিধান আছে গতিকে সেইখন ৰিকুইজিশ্যনৰ যথেষ্ট প্ৰয়োজন আছিল কিন্তু আৰু 22 তাৰিখে কিয় দিবলগীয়া হ'ল সেইটো এটা ৰহস্যৰ বিষয় আৰু এই গোটেই বিষয়টো এতিয়া CID-য়ে সঠিকভাৱে তদন্ত কৰিলে নিশ্চয়কৈ ওলাব ইয়াত যদি কাৰোবাৰ হেমাহি আছে গাফিলতিও থাকিব পাৰে কাৰোবাৰ ভুলৰ কাৰণে হ'ব পাৰে বা কিবা উদ্দেশ্য প্ৰণোদিত হ'ব পাৰে গোটেই বিষয়টো এটা একো তদন্ত নকৰাকৈ একো কোৱা টান হ'ব কাৰণ সেইকাৰণে CID-য়ে গোটেই বিষয়টো ভালদৰে চাব লাগিব এতিয়া গোটেই বিষয়টো চালেহে তাৰ আঁৰত কি কথা আছে এই গোটেই কথাখিনি ওলাব লগতে যদি CBI কেছটো গ্ৰহণ কৰে তেতিয়াহ'লে CBI এই ঘটনাটোক এই কথাখিনিক অতি গুৰুত্ব সহকাৰে ল'ব লাগিব বুলি মানুহে ধাৰণা কৰিছে খুব গুৰুত্বপূৰ্ণ মন্তব্য আসলতে যি মন্তব্য কৰিলে স্থানীয় আমাৰ সাংবাদিকে যি তথ্য জনালে আসলতে খুব ভয়ংকৰ খুব গুৰুত্বপূৰ্ণ কাৰণ এও এটা কথা উল্লেখ কৰিলে যদি 16 তাৰিখে এটা আৰক্ষীৰ খৰখেদা আছিলে সময় নাছিলে 17 তাৰিখে দিয়ক অথবা 18 তাৰিখে দিয়ক কিয় 6 দিন পিছত দিব লগা হ'ল কিয় 22 তাৰিখে দিব লগা হ'ল কিয় 20 তাৰিখে জখলাবন্ধা আৰু যি ডাক্তৰ আছে সেই ডাক্তৰৰ ঘৰত গৈ আৰক্ষীয়ে কিয় ৰিকুইজিশ্যন ফৰ্মত সহি লৈ আহিল আৰু 20 তাৰিখে কিয় লৈ আনিব লগা হ'ল আৰু 22 তাৰিখে কিয় ৰেকৰ্ড যিখন বহি আছে সেই ৰেকৰ্ড বহি তুলিব লগা হ'ল মই দেখুৱাইছোঁ স্ক্ৰীনত মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এয়া হৈছে 22 তাৰিখৰ দিনৰ 22 তাৰিখৰ ৰেকৰ্ড বহি এয়া দেখুওৱা হৈছে যে 22 তাৰিখত জোনমণি ৰাভাৰ নামত এয়া ৰেকৰ্ড লিখা হৈছে এয়া 22 তাৰিখৰ ৰেকৰ্ড আনহাতে মই এইবাৰ দেখুৱাইছোঁ মই এয়া 19 তাৰিখৰ এয়া হৈছে 19 তাৰিখৰ ৰেকৰ্ডত সুমিত পাল আৰু প্ৰণৱ দাসৰ ৰেকৰ্ড এয়া দুটা আসলতে মৃতকৰ যি ৰেকৰ্ড 22 তাৰিখে ৰেকৰ্ড ৰখা হ'ল আৰু সাক্ষীৰ ৰেকৰ্ড 19 তাৰিখে হ'ল সামগ্ৰিকভাৱে বিষয়টো খুব আসলতে গুৰুত্বপূৰ্ণ খুব তাৎপৰ্যপূৰ্ণ খুব বিষয়টো খুব আসলতে গভীৰফালে আকৌ সোমাই পৰিছে গভীৰতাৰ পিনে ইয়াত যদি আসলতে CID-য়ে সঠিকভাৱে তদন্ত কৰে CID-য়ে যদি বিষয়টো নিৰপেক্ষভাৱে সঠিকভাৱে তদন্ত কৰে সামগ্ৰিকভাৱে বিষয়টোৰ উৰহীৰ ওলাই পৰিব আৰু যদি প্ৰকৃতাৰ্থত CBI হাতলৈ গুচি যায় বিষয়টো আৰু CBI সামগ্ৰিকভাৱে এই বিষয়টো অধ্যয়ন কৰিলে অথবা তদন্ত কৰিলে সামগ্ৰিকভাৱে বিষয়টো সন্দৰ্ভত কোন আসলতে জড়িত আছে আৰক্ষীৰ এই হেমাহি আছিল নে আৰক্ষীৰ এই আসলতে আৰক্ষীৰ কোনোবা লোক ইয়াত জড়িত আছে নেকি সামগ্ৰিকভাৱে বিষয়টো সন্দৰ্ভত ওলাই পৰিব কিন্তু বৰ্তমান আমি আপোনালোকক বৰ্তমান এই খবৰটো জনোৱা এটাই উদ্দেশ্য যে আমাক স্থানীয় সাংবাদিকে সামগ্ৰিকভাৱে বিষয়টো সন্দৰ্ভত অৱগত কৰিছিলে বিষয়টো সন্দৰ্ভত আমাক তথ্য দিছিলে আৰু এই তথ্যৰ ওপৰত ভিত্তি কৰিহে যিখন MLR যিখন ৰেকৰ্ড বহি আছে সেই ৰেকৰ্ড বহিখনৰ ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰিহে আমি এই খবৰ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব CID-য়ে কিমান দূৰ নিৰপেক্ষভাৱে কামটো আগবঢ়াই লৈ যায় অথবা CBI হাতলৈ কেতিয়াকৈ এই গোচৰটো হস্তান্তৰ হয় আৰু কেতিয়াৰ পৰা CBI-য়ে তদন্ত আৰম্ভ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব চাই থাকিব প্ৰাগ নিউজ ডিজিটেল